বয়ন শিল্পৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বনিৰ্ভৰশীল লখিমপুৰৰ এগৰাকী মহিলা নাম কবিতা হাজৰিকা বিহপুৰীয়া নগৰৰ এই মহিলাগৰাকীয়ে নিজৰ ঘৰতে বয়ন শিল্পৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি বহুকেইগৰাকী মহিলাক জীৱিকাৰ পথ মুকলি কৰি দিবলৈ সক্ষম হৈছে মেচিন তাঁতশালৰ লগতে থলুৱা তাঁতশালত বিভিন্ন জনগোষ্ঠীয় গামোচা ৰিহা চাদৰ মেখেলা বৈ উলিয়াই পাইকাৰী দৰত বিক্ৰী কৰি মাহেকত ৩০ৰ পৰা ৩৫,০০০ টকা উপাৰ্জন কৰে গ্ৰাহকৰ পছন্দ অনুসৰি কাপোৰ যোগান ধৰিবলৈ চেষ্টা কৰে মহিলাগৰাকীয়ে ঘৰুৱা বনৰ মাজতে সময় উলিয়াই কাপোৰ বোৱাত ব্যস্ত হয় কবিতা হাজৰিকা মই প্ৰায় আজি ১০-১২ বছৰমানৰ পৰাই মই তাঁতৰ কাম আৰম্ভ কৰিছোঁ ইয়াৰ পৰা মই যথেষ্ট ফলপ্ৰসূ হৈছোঁ মই প্ৰথমতে আমাৰ উইভিং শালতে মই প্ৰায় মুগা মেখেলা বেচিলোঁ প্ৰায় ৩,০০০ মান দামৰ পৰাই মই মুগা মেখেলা বেচিছোঁ প্ৰায় ৫০-৬০ মান টকা মই মুগা মেখেলা বেচিছোঁ বৰ্তমান থলুৱা আৰু পাৰম্পৰিক সাজপাৰেৰে এখন বহল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে তাঁতশালৰ কাপোৰেৰে আকৰ্ষিত কৰিছে বিদেশৰ মহিলাকো যুৱ প্ৰজন্মৰ বাবে আদৰ্শ এইগৰাকী উদ্যোগী মহিলা